অসমত অসমীয়া ভাষা যেনেকৈ চলিব লাগে তেনেকৈ বড়োলেণ্ডত বড়ো ভাষাও চলক, সমান্তৰালকৈ অসমীয়া ভাষাও চলক। কোনোবা দুষ্কৃতিকাৰী ষড়যন্ত্ৰকাৰী প্ৰৰোচনাত পৰি একাংশ ব্যক্তিয়ে যি অসমীয়া ভাষাক ক'লা ৰং সানিছে, আমি অসমীয়া যুৱ মঞ্চই কেতিয়াও সহ্য নকৰোঁ। আৰু আমি অসমীয়া যুৱ মঞ্চই কালি সামাজিক মাধ্যমত প্ৰত্যক্ষ কৰিছোঁ, কোকৰাঝাৰত বনচু নামৰ সংগঠনৰ একাংশ ব্যক্তিয়ে যি অসমীয়া ভাষাক ক'লা ৰং সানিছে, এইটো আমি অসমীয়া যুৱ মঞ্চৰ তৰফৰ পৰা তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। কাৰণ অসমীয়া ভাষাটো কাৰণে ইয়াত বহুতে ভাষা আন্দোলন কৰি বহুত ত্যাগ শ্বহীদ পৰ্যন্ত হৈছে। এই বহুত শ্বহীদৰ ত্যাগ আৰু আমাৰ পূৰ্বপুৰুষসকলৰ বহু প্ৰচেষ্টাত যিটো সময়ত অসমীয়া ভাষাৰ বিৰুদ্ধে অতীতৰ পৰা বৰ্তমানলৈকে একাংশ ষড়যন্ত্ৰকাৰীয়ে ষড়যন্ত্ৰ কৰি আছে, কিন্তু আমাৰ একাংশ ভাষাবিদ বা ভাষাপ্ৰেমী ব্যক্তিৰ কাৰণে ভাষাটো আজিও বিশ্ব দৰবাৰত প্ৰতিষ্ঠা হ'বলৈ সক্ষম হৈছে। আৰু অসমৰ চৰকাৰৰ পৌৰোহিত্যত আজি অসমীয়া ভাষাই বিশ্ব দৰবাৰত আজি নিজৰ নাম উজ্বলাইছে। কিন্তু যিসকল ব্যক্তিয়ে অসমীয়া ভাষাক ক'লা ৰং সানিছে, তেওঁলোকক ক'ব বিচাৰিছোঁ, অসমীয়া ভাষা অকল ভাষাই নহয়, এইটো এটা জাতিৰ সন্মান, এটা জাতিৰ সম্পদ। এই অসমীয়া ভাষাই ঐক্যতাৰ কথা কয়, ই বিভেদৰ কথা নকয়। আমি যেনেকৈ নিজৰ অসমীয়া আইজনীক বা অসমীয়া ভাষাটোক আমি সন্মান কৰোঁ, তেনেকৈ অসমৰ খিলঞ্জীয়া জাতি জনগোষ্ঠী সকলোৰে ভাষা সংস্কৃতিক আমি সমানে সন্মান কৰোঁ। আমি বড়ো ভাষা হওক, মিচিং ভাষা হওক, বড়ো, মিচিং, কাৰ্বি সকলো ভাষা, সকলো জাতি জনগোষ্ঠী খিলঞ্জীয়া সংস্কৃতিক আমি সন্মান কৰোঁ। অসমীয়া ভাষাৰ লগত সকলো খিলঞ্জীয়া জাতি জনগোষ্ঠী ভাষা সমানে উন্নতি কামনা কৰোঁ। আৰু আমি ক'ব বিচাৰিছোঁ, অসমত অসমীয়া ভাষা যেনেকৈ চলিব লাগে তেনেকৈ বড়োলেণ্ডত বড়ো ভাষাও চলক, সমান্তৰালকৈ অসমীয়া ভাষাও চলক। কোনোবা দুষ্কৃতিকাৰী ষড়যন্ত্ৰকাৰী প্ৰৰোচনাত পৰি একাংশ ব্যক্তিয়ে যি অসমীয়া ভাষাক ক'লা ৰং সানিছে, আমি অসমীয়া যুৱ মঞ্চই কেতিয়াও সহ্য নকৰোঁ। আৰু তেওঁলোকে অভিযোগ দিছে যে অসমীয়া ভাষাটো উঠাই দিছে, কিন্তু অসমত বিধানসভাই মানে হিন্দী ভাষাটো সংযোজন কৰিছে, কিন্তু বড়ো ভাষাটো উঠাই দিয়া নাই। অসমত কিন্তু কোনোবা ৰাজনীতিক ব্যক্তিৰ প্ৰৰোচনাত মানে অসমত বড়ো আৰু অসমীয়া ভাষী খিলঞ্জীয়া লোকসকলৰ মাজত এক ভাষিক সংঘাত লগাবলৈ কোনোবা দুৰ্বৃত্তই ষড়যন্ত্ৰত যি লিপ্ত হৈছে, আমি তাক কেতিয়াও সম্পূৰ্ণ হ'ব নিদিওঁ। আৰু ইয়াৰ বিৰুদ্ধে অসমীয়া, বড়ো, মানে মিচিং সকলো জাতি জনগোষ্ঠীয়ে একত্ৰিতভাৱে ওলাই আহিব লাগে অসমীয়া ভাষাৰ বিৰুদ্ধে যিসকলে ষড়যন্ত্ৰ কৰিছে। আৰু অসম চৰকাৰক আৰু BTAD যি প্ৰধান আৰু আমাৰ সকলোৱে সন্মানীয়, যি অসমৰ সকলোৱে মানে তেখেতক সন্মান কৰে, শ্ৰদ্ধা কৰে, মৰম কৰে, হাগ্ৰাম মহিলাৰী ডাঙৰীয়া এইটো হস্তক্ষেপ কৰিব লাগে। আৰু এই যিসকল দুষ্কৃতিকাৰীয়ে এনে কাৰ্য কৰিছে, তেওঁলোকক অতি সোনকালে মানে আইনী আওতালৈ আনিব লাগে। আৰু আমি অসমীয়া যুৱ মঞ্চই সকীয়াই দিছোঁ, ভৱিষ্যতে যাতে অসমীয়া ভাষাক কোনো দুষ্কৃতিকাৰীয়ে এনেকৈ ক'লা ৰং সানি মানে অসমীয়া ভাষাক অপমান নকৰে। ভৱিষ্যতে যদি এনে কাৰ্য কৰিবলৈ হয়, ইয়াৰ বিৰুদ্ধে কিন্তু অসমীয়া যুৱ মঞ্চই তীব্ৰভাৱে জংগী আন্দোলন গঢ়ি তুলিব। আৰু এই অসমীয়া ভাষা বিৰোধী কিবা পৰিস্থিতি উদ্ভৱ হ'লে ইয়াৰ অসমীয়া ভাষা বিৰোধী দুষ্কৃতিকাৰীসকল জগৰীয়া হ'ব বুলি সকীয়াই দিছোঁ। আৰু লগতে অসম চৰকাৰক এই অসমীয়া ভাষাৰ বিৰুদ্ধে বাৰে বাৰে কৰি অহা এই দুষ্কাৰ্য, তুচ্ছ তাচ্ছিল্যৰ বিৰুদ্ধে এক আইন প্ৰণয়ন কৰি এই দুষ্কৃতিকাৰীৰ বিৰুদ্ধে এক কঠোৰ ব্যৱস্থা ল'বলৈ অসমীয়া যুৱ মঞ্চৰ তৰফৰ পৰা আহ্বান জনোৱা হ'ল।